আপুনি বা আপোনাৰ ল'ৰা ছোৱালীয়ে ক্ৰিকেট খেলি ভাল পায় নেকি? যদিহে ভাল পায় তেন্তে আহক যোৰহাটৰ চিনামৰাস্থিত ATCL বাগান খেল পথাৰলৈ। ইয়াত প্ৰতিদিনে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ক্ৰিকেটৰ। যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অট'মেটিক বল দিয়া মেচিন উন্মোচন কৰা হয়। চিনামৰা ক্ৰিকেট চেণ্টাৰত এই মেচিনটি শুভ উন্মোচন কৰে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসে। এই যোৰহাটৰ চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰত মুখ্য প্ৰশিক্ষক মনদীপ বৰাৰ নেতৃত্বত আজি কেইবা বছৰৰ আগৰ পৰা আগ্ৰহী 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট প্ৰশিক্ষণ দি আহিছে। উল্লেখ্য যে মনদীপ বৰাৰ নেতৃত্বত অৰ্থাৎ চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰশিক্ষণ হৈ 5গৰাকী ছোৱালীয়ে ৰাষ্ট্ৰীয় দলত যোগদান কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ সমান্তৰালকৈ প্ৰতি 10 বছৰৰ বয়সৰ পৰা 50 বছৰলৈকে প্ৰতিদিনে চিনামৰা ক্ৰিকেট কোচিং চেণ্টাৰত 100ৰো অধিক লোকে প্ৰশিক্ষণ লৈ জিলা আৰু ৰাজ্যিক খেল খেলি যোৰহাট তথা অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। C4 যিটো নাম দিছে তেখেতসকলে এটা অট'মেটিক বলিং মেচিন ইয়ালৈ আনিছে আৰু মই উদ্বোধন কৰিব পাই ভাল পাইছোঁ। ইয়াৰ এই ছ'চাইটিটোৰ হৈ মনদীপ বৰা ডাঙৰীয়া আৰু কেইবাগৰাকী সদস্য আজি উপস্থিত আছে। সকলো খেলুৱৈ ইয়াত উপস্থিত আছে। মই ভাবোঁ এইটোৱে ল'ৰা ছোৱালীবিলাকৰ যিসকলে কোচিং ল'বলৈ আহিব তেওঁলোকৰ দক্ষতাটো বৃদ্ধি কৰিব আৰু বলিং যিহেতু স্পীড কণ্ট্ৰল কৰিব পৰা ব্যৱস্থা আছে আৰু স্পীডটো নিয়ন্ত্ৰণ কৰিব ফিক্স কৰিব পৰা ব্যৱস্থা আছে। গতিকে মই ভাবোঁ যে উচ্চ মানদণ্ডৰ বলাৰসকলে যিধৰণে বল দিয়ে সেইটো ইয়াতে অট'মেটিকেলি দেখিবলৈ পাব। এইটো ভাল এটা ব্যৱস্থা, সুন্দৰ এটা টেকন'লজি তেখেতসকলে আনিছে। যোৰহাটত প্ৰথমবাৰৰ কাৰণে আনিছে। মই শুভেচ্ছা জনাইছোঁ। এইটো এটা মই শুভেচ্ছা জনাইছোঁ আৰু সেইকাৰণে মই এই অনুষ্ঠানটোলৈ আহিছোঁ আৰু ভৱিষ্যত দিনত অধিক খেলুৱৈ দেখিবলৈ পাম বুলি মই আশা কৰিছোঁ। ভাল খেলুৱৈ যিসকলে ৰাজ্যখনকো ৰিপ্ৰেজেণ্ট কৰিব আৰু ৰাষ্ট্ৰখনকো ৰিপ্ৰেজেণ্ট কৰিব। যে যোৰহাটত ফাৰ্ষ্ট টাইম এটা ইমান ভাল বস্তু এটা আমি আনিছোঁ, উপহাৰ হিচাপে দিছোঁ বলিং মেচিনটো। আৰু মই ভাবোঁ যাৰ বলিং মেচিনৰ পৰা একচুৱেলি কি হয়, যাৰ ক'ৰবাত উইক থাকে সেই শ্বটটোত আমি সেইটো পৰ্যায়ত আমি কণ্টিনিউ বল কৰি তাক আৰু অলপ উন্নত ভাল এটা ছাকচেছ কৰিবৰ কাৰণে আমি এই বস্তুটো আনিছোঁ। আৰু মই ভাবোঁ এইটো গৌৰৱৰ কথা এটা যোৰহাটৰ বাসীৰ কাৰণে আৰু ভাবোঁ আৰু আগুৱাই নিবলৈ মই ট্ৰাই কৰিম। আৰু 100+ আছে আৰু প্লাছ মেক্সিমাম মোৰ ছোৱালী ওলাই আছে অসমৰ পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু ভাবিছোঁ আৰু আশা কৰিছোঁ ল'ৰাও আৰু যাব, ছোৱালী আৰু যাব বুলি ভাবিছোঁ। সপ্তাহৰ প্ৰতিদিনাই আপোনাৰ ইয়াত কোচিং? সপ্তাহৰ আমাৰ অকল সোমবাৰটো বন্ধ থাকে, তাৰ বাহিৰে সদায় খোলা আছে। ইয়াত ক্লাছ 1ৰ পৰা মিনিমাম 40-50 ইয়াৰ্ছলৈকে আমাৰ কৰিব পাৰি। যেতিয়া আহিছোঁ মই বৰ ভাল পাইছোঁ মনদীপ ছাৰৰ যিটো কোচিং হয় আৰু আমাৰ যিটো বলিং মেচিন হয়। মই বহুত ভাগ্যৱান মই ইয়াক শিকিব পাৰিছোঁ বুলি। আৰু মই আশা কৰোঁ কি মই আৰু শিকিব পাৰোঁ তেনেকৈ আৰু ক'বলৈ যাব পাৰোঁ অসম খেলিবলৈ, মই সেইটো আশা কৰোঁ। আৰু এতিয়া মনদীপ ছাৰে যিমান ভাল শিকায় মোৰ বহুত ভাল লাগিছে এইটো কথা শিকি। মই কৈছোঁ কি আৰু এনেকুৱা উন্নতি হওক, আমাৰ নতুন নতুন বস্তু আহক, আমি তাক শিকিব পাৰোঁ, খেলিব পাৰোঁ তেনেকৈ। চেণ্টাৰত আমাৰ নতুন বলিং মেচিনৰ অ'পেনিং হৈছে। ময়ো ইয়াত 6 মাহৰ পৰা প্ৰেক্টিছ কৰি আছোঁ। আজি প্ৰথম আমাৰ যোৰহাটত প্ৰথম এইটো বলিং মেচিন আহিছে আৰু এইটো ইয়াৰ পৰা খেলি বৰ ভাল লাগিছে। আৰু এইটো যিটো বলিং মেচিন এইটো এডিশ্যন হৈছে, ইয়াৰ পৰা আৰু ক্ৰিকেটাৰ্ছবিলাক ভালকৈ প্ৰেক্টিছ কৰিব পাৰিব, আগবাঢ়িব। আৰু আজি আমাৰ কামাখ্যাৰ MP ছাৰ দাছা ছাৰ আহিছিলে অ'পেনিঙৰ কাৰণে। খেলি বহুত ভাল লাগিলে। প্ৰথম বলটো খেলিব নোৱাৰিলোঁ, কিন্তু তাৰপাছত এটা দুটা বল খেলাৰ পাছত অকণমান এডজাষ্ট হৈ গ'লোঁ। আৰু আগত চাই আছোঁ যে আৰু খেলিবলৈ পাম ইয়াত। আমাৰ মনদীপ ছাৰ আমাৰ কোচটো সদায় আমাক শিকাই থাকে, আগত আগবঢ়াই থাকে আমাক। চাওঁ এতিয়া আৰু কি হয়, আৰু যিমান পাৰিম ইমান খেলিবলৈ আহিম। নিউজ 24 অসমৰ দৰ্শকসকলৰ বাবে এটি সুখবৰ। আপোনাৰ প্ৰিয় চেনেল নিউজ 24 অসমৰ বৰ্ণাঢ্য অনুষ্ঠান সুৰৰ ঝংকাৰৰ বিশেষ আয়োজন। আপোনাৰ অথবা আপোনাৰ সন্তানৰ যদি সুন্দৰ গীত পৰিৱেশন আৰু বাদ্যবাদনৰ সুন্দৰ প্ৰতিভা আছে তেন্তে নিউজ 24 অসমৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰিম আপোনাৰ অথবা আপোনাৰ সন্তানৰ সেই প্ৰতিভা। জনমানসত আপোনাৰ এই প্ৰতিভা প্ৰকাশ কৰাৰ উদ্দেশ্যৰে নিউজ 24 অসমৰ এই বৰ্ণাঢ্য অনুষ্ঠান। যদি তেনে প্ৰতিভা আপুনি সম্প্ৰচাৰ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 6000251272 নম্বৰত। গীত পৰিৱেশন, বাদ্যবাদনৰ এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনাৰ সম্পূৰ্ণ ঠিকনা উল্লেখ কৰি
আমালৈ উল্লেখিত হোৱাটছআপ নম্বৰত প্ৰেৰণ কৰক। আশা কৰিছোঁ সুৰৰ ঝংকাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আপুনি অথবা আপোনাৰ সন্তানে ভৱিষ্যতে আগুৱাই যাবৰ বাবে এখন উচিত মঞ্চ লাভ কৰিব।